বৰষুণ আৰু পকৰা এই দুটাই কিবা আমাৰ হৃদয় মন নাৰ্ভছ সকলোতে ক্ৰিয়া কৰে। বৰষুণৰ বতৰ দেখিলে এনেকুৱা লাগে যেন একদম ক্ৰিস্পি পকৰা কেইটামান বনাওঁ, লগতে চাহ হওক কফি হওক কিবা এটা লওঁ আৰু ধুনীয়াকৈ বহি বহি এনজয় কৰিম। এইকেইদিন পিছে মাৰ ঘৰত আছিলোঁ। ৰাতিপুৱা শুই উঠি যিহে দুবাল পিঠা বৰষুণ দেখিলোঁ, মই অকণো ৰৈ থকা নাই। পিঁয়াজ কাটি লৈ বেচন উলিয়াই লৈ অকণমান মছলা নিমখ বেকিং সকলো দি পেলাই ধুনীয়াকৈ বোলো পকৰা বনাওঁ। বাহিৰত কি ডাঙৰ বৰষুণ, ৰৈ থকা নাই। কেৰাহীত তেল গৰম হ'লেই যেতিয়া পকৰাকেইটা দি অলপমান ক্ৰিস্পি হোৱালৈকে ভাজিলোঁ। লগত পিছে আজি ভাবিলোঁ ব্লেক কফি একাপেই বনাওঁ। পিছে গাখীৰ চাহৰো কিছু আমেজ আছে। মই পিছে গাখীৰ চাহটো বৰ এটা নোৱাৰোঁ। আৰু এয়া দেখিছেনে পকৰা ৰেডি হ'ল। ওপৰত অলপমান চয়া চচ, চাট মছলা, ব্লেক চল্ট, বাছ হৈ গ'ল। মই এইখিনি বনাওঁতে পাহিৰ কাণ্ড কি দেখিছেনে? তাই এনেকৈ বৰষুণত তিতি পোৱা নাই আৰু য'তে ত'তে দিবলৈও বেয়া লাগে। ইয়াত পূৰা এনজয় কৰিছে, পানীত একেবাৰে লুটি বাগৰ দি দিছে। কিন্তু এই সকলোবোৰ চাইড কৰি কনচেনট্ৰেট কৰিছোঁ কফি কাপ আৰু পকৰাত। আৰু আপুনি?